যিহেতু আমি এখন চৰকাৰে আকৌ উভতি আহিলোঁ, গতিকে ডেফিনেটলি আমাৰ ইয়ং জেনেৰেশ্যন, নিউ জেনেৰেশ্যন এইটো আশা কৰিব পাৰে যোৱা 5 বছৰত যেনেকৈ চাকৰি নামত দুৰ্নীতি হোৱা নাছিল, অহা 5 বছৰো আমি চাকৰি নামত দুৰ্নীতি হ'ব নিদিওঁ। কিন্তু মই দেখা পাইছোঁ যে প্ৰথম এডিআৰি পাতোতে 7 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে, ছেকেণ্ড এডিআৰি পাতোতে 12 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে। তাৰমানে ছিষ্টেমটোৰ ওপৰত যিমানে আস্থা বাঢ়িব, ছিষ্টেমটোৰ ওপৰত মানুহৰ যিমানে কনফিডেন্স বাঢ়িব, কম্পিটিশ্যন আৰু বাঢ়িব। অহা কেইটামান দিনত আমি নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰিৰ কাৰণে আমাৰ এডভাৰটাইজবিলাক ওলাই থাকিব, আমি কম্পিট কৰিব লাগিব, কিন্তু মেৰিটৰ কোনো অল্টাৰনেটিভ নাথাকিব। অৰ্থাৎ আমি মেধাৰ শক্তিৰ ফলতেই আমি চৰকাৰত চাকৰি পাব লাগিব। তেওঁলোকক আগষ্ট আৰু ছেপ্টেম্বৰ 2টা মাহৰ পুঁজি আমি একেলগে 10 অক্টোবৰৰ দিনাখন আমি দিয়াৰ ব্যৱস্থা কৰিম। ৰিচিভ কৰা নাই, বেংকে আমি টকাটো দিলেও বেংকে বাউন্স বেক কৰি পঠাই দিয়ে, কাৰণ একাউণ্টটো ৰেগুলাৰ নহয়। এই পুঁজিটো পাবৰ কাৰণে আপোনালোকে সদায় চাব যে আপোনালোকৰ বেংক একাউণ্টটো যাতে KYC হৈ আছে আৰু বেংক একাউণ্টটো যাতে নৰ্মেল আৰু ৰেগুলাৰ হৈ আছে। এইবাৰ আমি আৰু অলপ সতৰ্ক হৈছোঁ, কাৰণ যেতিয়া ল'ৰা ছোৱালীবিলাকে মোক কয় যে মামা পোৱা নাই, মোৰো মনটো বেয়া লাগে। সেইকাৰণে এইবাৰ আমি কৰিছোঁ কি, যে আপোনালোকৰ পৰা আমি আধাৰ নম্বৰটো বিচাৰিছোঁ। যেতিয়া আধাৰ আৰু বেংক দুইটা আমি একাউণ্ট পাই যাওঁ, আধাৰ নম্বৰটো পাওঁ, একাউণ্ট নম্বৰটো পাওঁ, তেতিয়াহ'লে একাউণ্টত টকা ডেফিনেটলি সোমাব। কিন্তু তাতো এটা কথা আছে, আপোনালোকৰ দুটা যদি একাউণ্ট হৈ আছে, যিটো একাউণ্টৰ লগত আধাৰ লিংক হৈ আছে সেইটো একাউণ্টহে আপোনালোকে পৰ্টেলত বা ফৰ্মখনত ব্যৱহাৰ কৰিব। সাধাৰণতে কেতিয়াবা মানুহৰ 2-3টা বেংক একাউণ্ট থাকে, কিন্তু গোটেইকেইটা একাউণ্ট আধাৰ লিংক হৈ নাথাকে, এটা একাউণ্টহে হৈ থাকিব। সেইকাৰণে আপোনালোকে ফৰ্মত আধাৰ লিংক বা আপোনালোকৰ যিটো একাউণ্টৰ লগত আধাৰ লিংক হৈ আছে সেই একাউণ্টটোহে আপোনালোকে প্ৰপত্ৰত লিখিব বা যিটো পৰ্টেলত আপোনালোকে ফিল আপ কৰিব তাত লিখিব। ছেকেণ্ড, কেতিয়াবা আমি এই কাৰণেও একাউণ্টত পইচা নাপাওঁ, যেতিয়া আমি একাউণ্ট নম্বৰটো লিখি যাওঁ, আমি টাইপ কৰোঁতে কেতিয়াবা 0টোৰ জেগাত আমি O মাৰি দিওঁ। এতিয়া আমাৰ কাৰণে O আৰু 0 দুইটাই দেখিব একে, কিন্তু আজিকালি টেকন'লজিৰ ওপৰত বেংক চলে, টেকন'লজিয়ে লগে লগে ধৰি লয় যে 0 আৰু O দুটা বেলেগ বেলেগ, আৰু যিসকলে 0ৰ জেগাত O মাৰিলে তেওঁলোকে পুঁজি নাপায়। সেইকাৰণে আমি যাতে একাউণ্ট নম্বৰটো 2-3বাৰ চেক কৰি আমি সোমোৱাওঁ, আধাৰ নম্বৰটো যাতে আমি 2-3বাৰ চেক কৰি সোমোৱাওঁ, আৰু একাউণ্টটো আমি KYC কৰি ৰাখোঁ, ৰেগুলাৰাইজ কৰি ৰাখোঁ, তেতিয়াহ'লে আমাৰ পুঁজি কেতিয়াও বন্ধ হৈ নাযায়। এই কথাখিনি মই আপোনালোকক নিশ্চিতভাৱে ক'ব পাৰোঁ। মই ভাবোঁ যে আজি আমি এই সভাখন কৰাৰ মূল উদ্দেশ্য এইটোৱে হ'ল যাতে আমাৰ মাজত এটা জাগৰণ আহে, কেনেকৈ ফৰ্মখন আমি ফিল আপ কৰিব লাগে, কেনেকৈ আমি পৰ্টেলটোত নিজৰ একাউণ্ট নম্বৰ দিব লাগে, আৰু আমি কি কণ্ডিশ্যনত নিযুত মইনা, নিযুত বাবু আমি পাই থাকিব পাৰোঁ, এই গোটেই কথাখিনি যাতে অসমৰ প্ৰতিখন কলেজৰ ছাত্ৰ ছাত্ৰীয়ে বুজি পায়, তাৰ কাৰণে আজি আমি গোটেই অসমতে প্ৰায় 500 জাগাত এই মিটিংখন আমি অৰ্গেনাইজ কৰিছোঁ, আৰু আমি ইয়াত কোৱা কথাখিনি থ্ৰু ভিডিঅ' লিংক সেই জাগাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে শুনি আছে। গতিকে মই ভাবোঁ যে তেওঁলোকে নিশ্চিতভাৱে আমি যি ধৰণে পৰামৰ্শ দিছোঁ তাক পালন কৰিব। আজিৰ আমি অনুষ্ঠানত আৰু 2টা শিক্ষাৰ সৈতে জড়িত মহান কাম আমি আগবঢ়াব খুজিছোঁ। যোৱা 4 দিন মই চৰাইদেউ আৰু শিৱসাগৰত আছিলোঁ। বানপানীয়ে কিছুমান স্কুল, একেবাৰে কলেজক ধ্বংস কৰিছে, আৰু যাক ধ্বংস কৰাও নাই তাৰ স্কুল কলেজৰ ভিতৰত পলস বা বোকা সোমাই তাত পৰিৱেশটো একেবাৰে শিক্ষা গ্ৰহণ কৰিব নোৱাৰা কৰি পেলাইছে। আজি আমি খন্তেক সময় পিছতে যোৰহাট, গোলাঘাট, চৰাইদেউ, শিৱসাগৰ জিলাৰ 793খন স্কুলত আমি এককালীনভাৱে 2 লাখ টকা প্ৰদান কৰিম। শিৱসাগৰ জিলাৰ 550খন স্কুল, চৰাইদেউ জিলাৰ 111খন স্কুল, যোৰহাট জিলাৰ 103খন স্কুল, গোলাঘাট জিলাৰ 29খন স্কুললৈও আমি 2 লাখ টকাকৈ আগবঢ়াম। অৰ্থাৎ আমাৰ বাবে আটাইতকৈ প্ৰয়োজন হৈছে শিক্ষা আৰু শৈক্ষিক কাঠামো। আগতে কেতিয়াও অসমত বানপানী, এতিয়ালৈকে পানী শুকুৱাই নাই, পানী শুকুৱাৰ আগতেই কোনেও এই কথাবোৰ চিন্তা নকৰে, খালি ৰিলিফৰ কথা চিন্তা কৰে যে চাউল পাব লাগে, দালি পাব লাগে। কিন্তু আমি
এটা কথা মনত ৰাখিছোঁ যে অসমৰ সব কলেজ স্কুলত যদি ক্লাছ আৰম্ভ হয় শিৱসাগৰ চৰাইদেউ জিলা দুখন পিছ পৰি যায় তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিকভাৱে যথেষ্ট ক্ষতি হ'ব সেইকাৰণে আজি আমি 2 লাখকৈ টকা সকলোকে মুকলি কৰি দিছোঁ আৰু ভৱিষ্যতে যিবিলাক স্কুল একেবাৰে বেয়া হৈ গৈছে আমাৰ 9 তাৰিখৰ পৰা আমি স্থায়ী জৰীপ আৰম্ভ কৰিম তেওঁলোকক আৰু বেছি পুঁজিও আমি দিব পাৰিম আমাৰ বিশেষ কোনো অসুবিধা নাথাকে ইয়াৰ লগতে আপোনালোকে টিভিটো দেখিছে বহুত ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে আমাৰ কিতাপবোৰ উৰি গ'ল কিতাপ পানীয়ে লৈ গ'ল আমি কেনেকৈ পঢ়িম নিশ্চিতভাৱে যদি কিতাপ কাগজ নোহোৱা হৈ যায় তেওঁলোকে কেনেকৈ স্কুললৈ যাব শিক্ষামন্ত্ৰী ডাঙৰীয়াই অতি তৎপৰতাৰে 31 তাৰিখেই আমি বিনামূলীয়া পাঠ্যপুথিবোৰ শিৱসাগৰ আৰু চৰাইদেউ জিলালৈকে আমি পঠিয়াই দিলোঁ তাৰপিছত আমাৰ এটা চিন্তা আহিলে যে ইউনিফৰ্মবিলাকতো নিশ্চিতভাৱে বেয়া হৈ গৈছে কেইদিনমান আগতে আমি ক্লাছ ক শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ ল'ৰা ছোৱালীবিলাকে যাতে নতুনকৈ দুযোৰ ইউনিফৰ্ম পায় তাৰো পুঁজি আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা মুকলি কৰি দিছিলোঁ আজি আমি আৰু এটা নতুন কাম কৰিব খুজিছোঁ যে কিতাপ আমি কলেজত কিতাপ দিব পৰা নাই কাৰণ কলেজত বিনামূলীয়া টেক্সট বুক নাথাকে সেইকাৰণে আজি আমি হায়াৰ ছেকেণ্ডাৰী শিৱসাগৰ চৰাইদেউ জিলাৰ হায়াৰ ছেকেণ্ডাৰী পঢ়া ছাত্ৰ ছাত্ৰীসকলক আজি আমি 1000 টকা বেংকৰ পৰা এই মিটিঙৰ পৰা আমি পঠাই দিম ডিগ্ৰী যোনে পঢ়ি আছে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ তেওঁলোকক আমি 3000 টকা পঠাই দিম আৰু যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে তেওঁলোকক আমি 5000 টকা পঠাই দিম ঠিক তেনেধৰণে আমি যিসকল পলিটেকনিকত পঢ়ি আছে আৰু যিসকলে বিএড পঢ়ি আছে তেওঁলোকলৈকেও আজি আমি পুঁজি পঠাই দিম অৰ্থাৎ আজিৰ দিনটোতে 21000 ছাত্ৰ ছাত্ৰীয়ে 4.26 কোটি টকা লাভ কৰিব আৰু বিদ্যালয়সমূহে প্ৰায় 15 কোটি টকা লাভ কৰিব আমাৰ চৰকাৰখনে বিচাৰে যে যাতে আমাৰ শৈক্ষিক কাঠামো বা আমাৰ শৈক্ষিক মানদণ্ডত কোনো ধৰণৰ কম্প্ৰমাইজ হ'ব নোৱাৰে আৰু আমি সদায় শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়ি থাকিব পাৰোঁ তাৰ বাবে আমি চৰকাৰখন সদায় তৎপৰ হৈ থাকোঁ আৰু তৎকালীনভাৱে ছাত্ৰ ছাত্ৰীসকললৈকে অনুদান ইউনিফৰ্ম বিদ্যালয় নিৰ্মাণৰ পুঁজি এইবিলাকে শিক্ষাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনৰ যি এক মনোভাৱ যি পজিটিভ মনোভাৱ তাক আজি প্ৰদৰ্শন কৰিছে মই গোটেই অসমতে আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি উপস্থিত আছে মই দুটা কথা ক'ম যে আজিকালি আমাৰ অসম আৰু ভাৰতত আৰু একে সমানভাৱে আমাৰ দেশত কৰ্মসংস্থাপনৰ সুবিধা দ্ৰুত গতিত বৃদ্ধি পাইছে কিন্তু এই কৰ্মসংস্থাপন পাবৰ কাৰণে আমি উপযুক্তভাৱে নিজক গঢ়ি তুলিব লাগিব আমি বহুত সময়ত ভাবোঁ যে আমি BA পাছ কৰিলোঁ পোষ্ট গ্ৰেজুৱেট পাছ কৰিলোঁ আমি কৰ্মসংস্থাপন পাম নে নাপাম আজিকালি এটা কথা আপোনালোকে বুজি পাব লাগিব যে ইটি যে কিন্তু এইটো এণ্টাইটেলমেণ্ট নহয় ই কিছুমান শৈক্ষিক পাৰদৰ্শিতাৰ লগত এই আঁচনিখন যুক্ত হৈ থাকে অৰ্থাৎ আমি বিচাৰোঁ যে এই আঁচনিখনৰ যোনে সুবিধা লাভ কৰে তেওঁলোকে কলেজত কেতিয়াও ইৰেগুলাৰ হ'ব নালাগে ডিজঅবিডিয়েণ্ট হ'ব নালাগে ক্ৰিমিনেল এক্টিভিটিজৰ লগত জড়িত হ'ব নালাগে অৰ্থাৎ এগৰাকী ভাল ছাত্ৰ ছাত্ৰীৰ যিটো পৰিচয় সেই পৰিচয় অটুট ৰাখিব লাগে আৰু আমি এইকেইটা কথাই এইকাৰণে ইনচিষ্ট কৰোঁ যে কলেজত নিয়মীয়াকৈ আহিব লাগে মই যদি কলেজত নাহোঁ বছৰৰ মূৰত এদিন কলেজত আহিম তেতিয়াহ'লে এই আঁচনিখন দিয়াৰ কোনো অৰ্থ নাথাকে সেইকাৰণে এই আঁচনিখনৰ কেইটামান কণ্ডিশ্যন হ'ল যে আমি ৰেগুলাৰ হ'ব লাগিব আৰু আমি কলেজত এজন সুস্থ ছাত্ৰ ছাত্ৰীৰ পৰিচয় আমি বজাই ৰাখিব লাগিব কলেজত কেতিয়াবা কলেজৰ ইলেকশ্যন লৈ মাৰপিট হয় আমি যদি গৈ মাৰপিটে কৰি দিলোঁ তেতিয়াহ'লে আমি বাবু আৰু মইনা নহ'লোঁ তেতিয়াতো আমি মস্তান হৈ গ'লোঁ কিন্তু এই আঁচনিখন হ'ল বাবু আৰু মইনাৰ কাৰণে গতিকে এই আঁচনিখনৰ জৰিয়তে আমি কলেজত এটা সেলফ ডিসিপ্লিন যে আমি ৰাতি হোষ্টেলৰ পৰা ওলাই নাহোঁ আমি পঢ়িম দেউতা মাক আমি পঢ়ি দেউতা মাক আমি মানুহ হৈ দেখুৱাম আমি কলেজত ৰেগুলাৰ ক্লাছ কৰিম যেতিয়ালৈকে আমাৰ বেমাৰ আজাৰ নাথাকে আৰু এগৰাকী ভাল ছাত্ৰ ছাত্ৰীৰ পৰিচয় আমি সততে আমি সন্মুখত ৰাখিম আৰু এটা ইয়াত আমি ল'ৰাৰ কাৰণে এই কথাটো আমি ৰাখা নাই এই আঁচনিখনৰ আন এটা দিশ হ'ল
ডিগ্ৰী পৰ্যন্ত ছোৱালীজনীৰ বিয়া হ'ব নালাগে। বহুত ছোৱালী যেতিয়া বিয়া হয় ফাৰ্ষ্ট ছেকেণ্ড ছেমিষ্টাৰততো আমি মাজত বন্ধ নকৰোঁ, কিন্তু ছেকেণ্ড বা থাৰ্ড ছেমিষ্টাৰত তাত আমি আঁচনিখন তেওঁলোকক ৰিনিউ নকৰোঁ। এইকাৰণে ৰিনিউ নকৰোঁ কাৰণ এই আঁচনিখনৰ মূল উদ্দেশ্যই হৈছে যে বাল্য বিবাহ বন্ধ কৰা। যদি আমি কলেজত গ'লোঁ, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰত আমি বিয়াত বহিলোঁ, তেতিয়াহ'লে আমাৰ শিক্ষাটো আধাতে বন্ধ হৈ যাব। সেইকাৰণে আমি ডিগ্ৰী পৰ্যন্ত ল'ৰা ছোৱালীৰ আমি, ল'ৰাৰ কথা মই কোৱা নাই, ছোৱালীৰ আমি বিয়া হোৱাটো নিবিচাৰোঁ। কিন্তু পষ্ট গ্ৰেজুৱেট অৰ্থাৎ যদি আমি ইউনিভাৰ্চিটিত পঢ়িছোঁ বা আমি BEd পঢ়িছোঁ, তেতিয়া ছোৱালীগৰাকী বিবাহিত হ'লেও এই আঁচনিৰ সুবিধাটো আমি দিওঁ। অৰ্থাৎ আমাৰ লক্ষ্য হ'ল যে হায়াৰ ছেকেণ্ডেৰীত বিয়া হ'ব নালাগে, আপ টু ডিগ্ৰীত বিয়া হ'ব নালাগে, ডিগ্ৰীত বিয়া হোৱাৰ পিছত পষ্ট গ্ৰেজুৱেটত বিবাহিত হ'লেও এই আঁচনিখনৰ আমি সুবিধা দিওঁ আৰু এই আঁচনিখনৰ সুবিধা আমি ল'ব পাৰোঁ। মোক এইবাৰ বহুত ছাত্ৰীয়ে মোক লগ পালে, মই মিটিঙত গ'লে কয় যে মামা এইবাৰ নিযুত মইনাটো অলপ বঢ়াই দিব লাগে। আমি নিশ্চিতভাৱে এইবাৰ যিহেতু নিযুত বাবু আঁচনিখনো আমি লগত আনিবলগীয়া হ'ল, আমি এইবাৰ পুঁজি বঢ়াব পৰা নাই, কিন্তু ভৱিষ্যতে আমি নিশ্চিতভাৱে অকণমানকৈ পুঁজিটো বঢ়াই যোৱাত আমাৰ আপত্তি নাই। আমি দেউতাক মাকক ল'ৰা আৰু ছোৱালীৰ পঢ়োৱাৰ যিটো কষ্ট, তাৰ পৰা আমি মুকলি কৰি দিব খুজিছোঁ, যাতে ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্বখিনি আমি চৰকাৰৰ পৰা ল'ব পাৰোঁ। বিনামূলীয়া এডমিশ্যন হওক, নিযুত মইনা হওক, নিযুত বাবু হওক, অষ্টমমান শ্ৰেণীত চাইকেল হওক, আমি এনেকৈ বিভিন্ন আঁচনিৰ জৰিয়তে আমি দেউতাক মাকক পঢ়াৰ কষ্টৰ পৰা আমি যি পঢ়োৱাৰ কষ্টৰ পৰা আমি লাঘৱ কৰি দিব খুজিছোঁ। কাৰণ এজন দেউতাকে দুগৰাকী বা তিনিগৰাকী ছাত্ৰ ছাত্ৰী কলেজত একে সমানে পঢ়োৱাটো সম্ভৱ নহয়, আৰু আমি তেওঁলোকক অলপমান হ'লেও সকাহ দিবৰ কাৰণে এই দুইখন আঁচনিৰ জৰিয়তে আমি চেষ্টা কৰিছোঁ। এই আঁচনিৰ ধন কলেজ খোলা থকা অৱস্থাতহে পোৱা যায়। অৰ্থাৎ আমাৰ সাধাৰণতে জুন জুলাইত আমাৰ গৰম বন্ধ হয়, জুন জুলাই আগষ্ট মাহত আমাৰ